আজি ৰাতিপুৱাই ভাবিলোঁ মুখখন অকণমান চাফা কৰি লওঁ। গা ধোৱাৰ আগতে এই ধৰণে ফেচ ৱাছ কৰি লওঁ। ৰেহেনা ব্লগছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ। এতিয়া ৰাতিপুৱা গা পা ধুলোঁ, কামখিনি প্ৰায় হ'লে, ভাত বনাবলৈ আছে আৰু ভাবিলোঁ আপোনালোকক ভিডিঅ'টো কৰি পেলাই, আৰু বহুত দিন মই ভিডিঅ' দিয়াই নাই, ভাবিলোঁ ভিডিঅ' অকণমান কি ৰান্ধো, আজি দিনটো কি কৰোঁ আপোনালোকক দেখুৱাম। আৰু সন্ধিয়া সময়ত আলহী অহা কথা আছে আৰু এটা বিশেষ প্ৰগ্ৰেম আছে, আপোনালোকে চাব, ভিডিঅ'টো চাই থাককচোন, গম পাব দেই। আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, মই আৰম্ভ কৰিছোঁ। আৰু কাহি মানে মাতটো একেবাৰে ভাঙি আছে, মাতটো একদম ভবলা হৈছে। চাওকচোন বাৰু মই আজি কেনেদৰে ভিডিঅ'টো আৰম্ভ কৰিব পাৰোঁ, আপোনালোকক কি দেখুৱাব পাৰোঁ, চাই থাকিব দেই। এতিয়া আবেলি 3টা বাজিছে আৰু আমাৰ ঘৰলৈ মানে আজি আলহী আহিব। আমি ভাত খোৱাৰ নিমন্ত্ৰণ কৰিছোঁ। গুৱাহাটীৰ পৰা আহিব বহুত, সেইকাৰণে মই এই তিতা কেৰেলা এই ধৰণে পাতলা পাতলাকৈ কাটি পেলাই বেচন মোহাৰি পেলাই এই ধৰণে মচমচীয়া কৰি পেলাই পাপৰৰ নিচিনাকৈ ফ্ৰাই কৰিছোঁ। আপোনালোকে এই ধৰণে তিতা কেৰেলা খায়নে বাৰু? কেতিয়াবা খাই চাবচোন, একেবাৰে তিতা নালাগে, খুব ভাল লাগে খাই। এই ধৰণে তিতা কেৰেলা ফ্ৰাই কৰিছোঁ। আৰু এয়া চাওক, একদম মানে ফ্ৰাই হৈ গ'লে একদম ডাকৰ হৈ যায় আৰু খাই পেলাই মানে তিতা কেৰেলা যেন নালাগে, একদম পাপৰৰ নিচিনা লাগে। এতিয়া এখন এখনকৈ মই কেইবাখনো বনাব লাগিব, কাৰণ বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিব। এয়া তিতা কেৰেলাখিনি হৈ গ'ল, অকণ বনাইছোঁ, মানে তিতা বস্তুটো আৰু এগালটো খোৱা নহয়। তাৰপিছতে এয়া বেঙেনা মছলা বেচন লেটিয়াই পেলাই এই ধৰণে বেঙেনা ফ্ৰাই কৰিছোঁ। এখন এখনকৈ মানে অকণমান আবেলিৰ পৰাই বনাবলৈ আৰম্ভ কৰিছোঁ, আৰু অকলশৰীয়া মানুহ বনাওঁতে টাইমো লাগে, নহয়নে বাৰু? এটা এটাকৈ বনাইছোঁ। গতিকে এই ধৰণে বেচন দি পেলাই বেঙেনাখিনি ফ্ৰাই কৰিছোঁ। তাৰমানে অলপমান যিখিনি ফ্ৰাই বস্তু সেইখিনি অলপমান আগতীয়াকৈ ভাবিছোঁ বনাই থওঁ, নহ'বা মানে দেৰি হৈ যাব, আৰু আহিলে মানে কথাও পাতিব লাগে, নহয়নে? গতিকে এয়া বেঙেনাখিনি হৈছে, চব কালাৰটো বৰ ধুনীয়া হৈছে, ভাল লাগে ন? এই ধৰণে বেঙেনা ফ্ৰাই কৰি আপোনালোকে খায়নে? মই কিন্তু বেঙেনা ফ্ৰাইটো খুব বেছি ভাল পাওঁ, আৰু মই প্ৰায়ে বনাওঁ। আগতেও মই ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকক। এই ধৰণে বেঙেনা ফ্ৰাই, চাওক কালাৰটো খুব ধুনীয়া হৈছে। তাৰপাছতে ভাবিলোঁ চালাডখিনি অলপমান কাটি লওঁ। এই ধৰণে চালাড, বিট, গাজৰ আৰু নেমু টেঙা, পিঁয়াজ দি পেলাই এই ধৰণে, আৰু তিয়ঁহ দি পেলাই এই ধৰণে চালাড এখন একদম মানে হেৰিকৈ মিহি মিহিকৈ কাটিছোঁ। কাটি পেলাই জলকীয়া নিমখ দি পেলাই চালাডখিনিও, নিমখটো আমি পাছত দিওঁ, নহ'বা পানী হৈ যায় যে, সেইকাৰণে নিমখ নিদিয়াকৈ অলপমান সোনকালে মানে চালাডখিনি কাটি থৈছোঁ। এইবোৰ কাটি থাকিলে বহুত টাইম লাগে, নহয়নে? এয়া চাওক, চালাডখিনি কাটিছোঁ। মই চালাড খাই বৰ ভাল পাওঁ, সেইধৰণে চালাডখিনি মই প্ৰায়ে বনাওঁ চালাড। তাৰপিছতে ভাবিলোঁ অকণি তিতা কেৰেলা কেইটামান আছিলে, তিতা কেৰেলাকেইটা বহুত সৰু, আৰু তাতে মই মছলা, পিঁয়াজ, আদা, নহৰু নিদিওঁ, নহৰু দিলে খুব গোন্ধায়, নহৰু। গতিকে এই ধৰণে আলু এটাও দি পেলাই এই ধৰণে তিতা কেৰেলাখিনিত সেইখিনি ভৰাই দি পেলাই এই ধৰণে ফ্ৰাই কৰিম। প্ৰথমে মই আগতে পেষ্টটো বনাই ল'ব লাগিব, আলু আৰু মছলা, পিঁয়াজ, কিছুমানে এনেকৈ আলুটো মানে পিছতো ফ্ৰাই কৰে। মই আগতে আলুটো বইল কৰি পেলাই পিঁয়াজ খুব সহজতে সিজি যায়, নহয়নে? গতিকে মই পিঁয়াজখিনি কেঁচায়ে দিছোঁ, আৰু যেতিয়া ফ্ৰাই কৰিম তেতিয়া সিজি যাব, নহয়নে? গতিকে এই ধৰণে মই অলপকৈ কৰি পেলাই এটা এটাকৈ বস্তুবিলাক বনাই গৈছোঁ। এইখিনি এতিয়া মই তিতা কেৰেলাখিনি ফ্ৰাই কৰিম। এই ধৰণে দিলেও হয়, ইভাগে দিলেও হয়। এই ধৰণে তিতা কেৰেলাখিনি অকণমান কালাৰ এটা নাহে, ব্ৰাউন কালাৰ নিচিনা। এতিয়া আপোনালোকে ভাবিব পাৰে আলহীকে তিতা কেৰেলা ফ্ৰাইও খুৱাইছে, তিতা কেৰেলা মছলা ফ্ৰাই, কিন্তু আমাৰ বৌ হয়, ঘৰুৱা আলহী হয়, বহুতে খাই খুব ভাল পায়। মই বৌক কৈছিলোঁ তিতা কেৰেলা বনাইছোঁ, বৌয়ে কৈছে খুব ভাল পাওঁ বনোৱা, সেইকাৰণে মই বনালোঁ। তাৰপাছতে এতিয়া মই চিকেন বনাম। এই তিতা কেৰেলা ভাজা তেল আছিলে, তেলতে মই এই গোটেই মছলাখিনি পেষ্ট বনাই পেলাই দিছোঁ, যেনেকৈ জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি, নিমখ, মছলা গোটেই দি পেলাই মই পেষ্টটো বনাই পেলাই থৈ দিওঁ। থৈ পেলাই এই ধৰণে অকণি কেইটামান বিলাহী দিছোঁ। খুব বেছি টেঙা হ'লেও ভাল নালাগে ন আলহীক দিবলৈ, অকণমানেই ডাঠ হ'বৰ কাৰণে মই
এইকেইটা ঘৰৰ বিলাহী, এয়া মই চিকেনখিনি ফ্ৰাই কৰি লৈছিলোঁ। তাৰপাছত মই এতিয়া বিলাহীখিনি যেতিয়া সিজিব তেতিয়া মই চিকেনখিনি ঢালি দিম। অকণমান বিলাহীখিনিও কি খুব সহজতে সিজি যায় নহয়নে, গতিকে মই সেই চিকেনখিনি ঢালি দিলোঁ তাতে। এই ধৰণে চিকেনখিনি মই বনাইছোঁ। প্ৰথমে ফ্ৰাই কৰি ল'লে চিকেনখিনি খাবলৈ খুব টেষ্টি হয় নহয়নে, নহ'বা খুব কোমল হয়, সহজতে ভাঙি যায়। গতিকে মই টাইট কৰি পেলাই অকণমান ফ্ৰাই কৰি লওঁ। আৰু আলুখিনিও বইল কৰি লৈছিলোঁ, আলু দিলোঁ, দি পেলাই এয়া অকণমান ঢাকনখন মাৰি পানী অকণমান দিলোঁ, কাৰণ অকণমান জুলীয়া হ'ব লাগিব নহয়নে। তাৰপাছতে মই এয়া আলু বইল কৰি ল'লোঁ, লৈ পেলাই এই ডিম আৰু আলু এই ধৰণে মছলা ডিম আলুৰ ভিতৰত মানে ডিমটো ভৰাই পেলাই এনেকৈ চুপ এটা বনাইছোঁ। মোৰ মানে কাহ হৈ আছে, গতিকে খুব বেছি কাহ হৈছিলে, এতিয়া অকণমান ভাল হৈছে। হ'লেও মানে মাতটো ডাঙৰে হৈ আছে, আৱাজটো ভইচটো মানে বেয়া হৈ আছে। গতিকে আপোনালোকে শুনি পেলাই নাহাঁহিব মোৰ ভইচটো। আৰু এয়া মই কেৰাহীখনত এই চুপকেইটা তেনেকৈ ডিম ভৰাই পেলাই আপোনালোকে বনাই চাগে নহয়, সকলোৱে জানে বনাবলৈ। আৰু মই ভাবিছোঁ আজিনো আলহীক কি খুৱাম, এয়াকে খুৱাম আৰু তাকে আপোনালোকক দেখুৱাইছোঁ। কেৰাহীখন কেলৈ লৰি আছে সেইটো ময়ো নাজানো, কেলৈ লৰি আছিলে। আৰু এতিয়া এয়া চবকেইটা হৈ গ'ল, আটাইকেইটা চব হৈ গ'ল। অলপ বনাইছোঁ, আলহীও 4-5জনমান হ'ব। আৰু এই ধৰণে দীঘলকৈও বনাইছোঁ, অকণমান চেপেটা নিচিনাকৈও বনাইছোঁ। তাৰপাছত ভাবিলোঁ লাষ্টত অকণমান এখন ভাজি, মিক্স ভাজি এখন বনাওঁ। এয়া ফুলকবি, গাজৰ, আলু দি পেলাই এখন ভাজি বনাইছোঁ। তাৰপাছতে এতিয়া বহুত আহি আছে, সেয়া আহিলে কোনো এনেই আলহী আহিবই, আকৌ আলহী আহিছে, আলহীৰ লগতে কোন আহিছে সেইটো নাজানো দেই, ৰ'বা। কেনেকৈ জানে মোৰ বাৰ্থডে বুলি? বাপৰে, আমি বাৰ্থডে চাৰ্থডে নাপাতো, আমি বাৰ্থডে, আমাৰ বাৰ্থডে এতিয়া আমাৰ ইমান বয়স হ'ল, আমি বাৰ্থডে নপতাকে। আপুনি জানিলে কেনেকে? এইগৰাকী মোৰ মৰমৰ বৌ হয়, এইগৰাকী মোৰ মৰমৰ বৌ হয়, গুৱাহাটীৰ পৰা আহিছে। আমি অলপ দিনৰ আগতে গৈছোঁ। থেংক ইউ। এইজনী মোৰ ভণ্টি হয়, দেখা পাই থকা, মই গৈ আহিছোঁ। আৰু এয়া ভণ্টি ল'ৰাটো, ছোৱালীজনী, এয়া বৌ ছোৱালীজনী ওলোৱা, হাই দিয়া, হাই। কেনেকৈ গম পালা? বাপৰে, মই বাৰ্থডে বুলি আহিছে আৰু আহিবই লাগিব আমাৰ ঘৰলৈ ন। মই সেইদিনা গৈ আহিছোঁ, কিন্তু বাৰ্থডে বুলি যে আৰু গম পালে সেইটো কোনে ক'লে মোক, এইটো ক'বলৈ মই কিন্তু নাই কোৱা। সেই আমাৰ ঘৰত যে হেল্প কৰি দিয়ে মোক। তাইক মই কৈছিলোঁ আজি গৰু গা ধোৱা নেকি, বহাগৰ বোলো এনেকৈ দুমাহী দিনা মই জন্ম, মই মানে তাইক কোৱা নাই, মই এনেই নিজে কৈ আছোঁ। তাই শুনি পেলাই মানে মনত ৰাখি পেলাই তোমাক ক'লেগৈ ন। বহক দেই, মই চাহ এটা তৈয়াৰী কৰিছোঁ। বিধিবা আৰু মই আকৌ বৌ কওঁ। জীৱনৰ ভিতৰত আজি চাগে মোৰ বাৰ্থডে কেক। আৰু এদিন আজি অলপ কেইবছৰমানৰ আগতে আমাৰ বেটা আৰু এই আমাৰ ওচৰৰ যে ছোৱালীজনী নিচিনা, সিহঁতি মিলি পেলাই মোক গিফ্ট এটা দিছিলে। আৰু সিহঁতি মানে এনেকৈ কিনি আনিছিলে কিবা কিবি, সেইটোৱে মোৰ মনত আছে মানে আৰু বাৰ্থডে বুলি। কৰিলোঁ। Happy birthday to you, happy birthday to you, happy birthday to you. Prothom মই ছোৱালীজনীকে খুৱাইছোঁ দেই। কি হ'ল? এইফালে ৰোটেট দিছিলে, দেখাছিলে, এইফালে ওপৰৰ ৰোটেট দিছিলে। উল্টাকে দিলি আকৌ। এখানে ঘুরে। Happy birthday. বেটা খাইছোঁ না হাঁহক। মোৰ এইবিলাক হেৰি না, মই নলগাই।
বৌ আৰু ভণ্টীয়ে এইদৰে মোৰ বাৰ্থডে বুলি কেনেবাকৈ গম পাই কেক এটা লৈ আনিছিলে আৰু আমি কাটি পেলাই কেকটো কাটি পেলাই আমি গোটেইখিনিয়ে অকণ অকণ খালোঁ। ভাল লাগিলে। বাৰ্থডে বুলি কোনো কথা নাই, আমি বাৰ্থডে এদিনো পাতিও পোৱা নাই। আৰু আজি বৌয়ে অনাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল বৌলৈ।